নতুন বছৰৰ কাৰণে আমি ৰেডি হৈছো বেছি আয়োজন নকৰো কিমান খামনো খোৱাতকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে নতুন বছৰটো ভালদৰে সকলোৱে থাকিব পাৰে তাকে কামনা কৰিছো এয়া নতুন বছৰৰ কাৰণে আমি এতিয়া ৰেডি কৰিছো বাইদেৱে সালাডৰ কাৰণে ৰেডি কৰি আছে বিৰিয়ানী বনাব सबसत साना दाल आमार आइटम बिला কৈ দিছো বাৰু তেল সালাডৰ কাৰণে ৰেডি কৰি আছে বেঙেনা ফ্ৰাই বেসনত দি তাৰছতে তিয়হ গাজৰ পিয়াজ দি সালাড বনাম তাৰপিছতে চিকেন পনীৰ থাকিব আৰু মাছ ফ্ৰাই সব ৰেডি কৰি লও তাৰছত আপোনালোকক দেখুৱাই থাকিম ভিডিঅটো চাব ইয়া চিকেন আনা আছে ইয়া বেছি নাই মই আৰু বাইদেউৰ সঞ্জনীয়ে বাকি বিলাক সব নিজৰ পাৰ্টি নিজে গল এ আমাৰ বজাৰ কৰি আনিছে ৰাতিৰ কাৰণে স্পেশাল কি আছে চাব লাগিব দেখুৱাম বাৰু ধুই লৈছো এয়া সব এয়া বেঙেনা বেসনত ফ্ৰাই কৰিবৰ কাৰণে বেঙেনা কাটা হৈ গল এয়া মিট বনাবৰ কাৰণে কেৰাহীখনত অকমান তেল দি দিলো তেল হিচাপতে লৈ ললো তাৰছত তেলখিনি গৰম হোৱাৰ লগে লগে অকমান চেনি ঢালিলো চেনি ঢালিলে বলে মিটৰ কালাৰ ভাল হয় হেজ তাৰপিছতে অকমান পেষ্ট কৰি ৰখা পিয়াজ লসুন আদাৰ পেষ্টখিনি দি দিলো অলপ হালধিও লগতে ঢালি দিলো তাৰছত ভালৰে ফ্ৰাই হোৱাৰ পিছত অকমান কাশ্মীৰী জলকীয়া পাউডাৰ দি দিলো কালাৰ হ'বৰ কাৰণে তাৰছত চিলি পাউডাৰ ঢালি খুব ধুনিয়াকে ভাজি ললো তাৰপিছতে তেনেকৈ বেলেগ মছলা ইউজ নকৰো সিম্পল কি বনাম তাৰপিছত অকমান ধনিয়া পাউডাৰ দিলো ধনিয়া পাউডাৰ দি অকন পানী ঢালি মছলাখিনি ভালদৰে ভাজিবলৈ দিলো ভজাৰ পিছত এতিয়া যোনখিনি মিট ৰাখিছিলো সেই মিটখিনি দি দিলো মিট অকমান হিচাপতকৈ বেছি লৈছো কাৰণ আজি নতুন বছৰ খাবলৈ সবে বেছিকৈ বিচাৰিব পাৰে এহে কিন্তু আজি মিটৰ লগত মই অলপ আলু মিক্স কৰিম নতুন আলু সবে দিবলৈ কৈছে সেই কাৰণে আলু অলপো কাটি ললো তাৰছতে তেজপাত দিবলৈ পাহৰি গৈছিলো হে তেজপাত এতিয়া আকৌ দিবলৈ ললো তেজপাত দিয়াৰ পিছত ভালদৰে লৰাই ললো লৰাই লোৱাৰ পিছত এতিয়া যোনখিনি আলু আমি ৰেডি কৰি ৰাখিছিলো নতুন আলু সৰু সৰুকে দুটুকুৰা কৰি আলুখিনিও তাতে ঢালি দিলো আলু ঢালি দিয়াৰ পিছত মিটৰ সৈতে খুব ধুনিয়াকে মিক্স কৰি নিমখো দিবলৈ পাহৰি গৈছিলো চাওক আজি কি হৈছে নাজানো নিমখো দিছো এতিয়াহে তাৰছত দি ভালদৰে লৰাই ঢাকনা লগাই দিলো আৰু অলপ পিছত ঢাকনাখন খুলি চালু মিটখিনি ধুনিয়াকৈ ফ্ৰাই হৈ আছে এয়া মিট ফ্ৰাই হোৱাৰ পিছত অলপ তাত ধনিয়া পাউডাৰ মিক্স কৰিবৰ কাৰণে অকমান ধনিয়া পাত মিক্স কৰিবৰ কাৰণে ধনিয়া পাতটো কাটি ৰেডি কৰিলো অকমান জুলৰ প্ৰয়োজন তাত পানী ঢালি দিলো তাৰছত অকমান ঢাকনা মাৰি চাও খুব ধুনিয়াকে ঢাকনখন খুলি দিয়াৰ পিছত চালু মিটখিনি অলৰেডি হৈ গৈছে তাৰছত অকমান গৰম মছলা ঢালি দিলো কেটছৰ গৰম মছলা ঢালি দিয়াৰ পিছত তাত যিখিনি আমি ধনিয়া পাত কাটি ৰাখিছিলো সেউজিয়া গ্ৰীণ ধনিয়া পাত তাৰ ওপৰত মই কভাৰ কৰি তাৰ ওপৰত মই ঢালি দিলো এতিয়া ঢালি দিয়াৰ পিছত মিটখিনি যি গোন্ধ খুব ভাল লাগিছে এতিয়া ঢাকনা লগাই কভাৰ কৰি থৈ দিলো মিটখিনি তাৰছত বেঙেনা কাটি ৰাখা বেঙেনাখিনিৰ কাৰণে তেল গৰম কৰি ললো এটুকুৰা কৰি বেঙেনাখিনি ভাজি ললো তাৰছত ভাবিলো Months of premium for just ₹59.